মোৰ আন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰতো ভালেই। এইযোৰ কাপোৰ বনালোঁ নতুনকৈ। পেৰট গ্ৰীণ হয় কালাৰটো, আৰু ইয়াত ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ এক্ৰাইলিকৰ, ব্লু, অৰেঞ্জ আৰু গ্ৰীণ। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে, আৰু আমাৰ ঘৰৰো সকলোৰে ধুনীয়া লগা বুলিয়ে কৈছে। আৰু অলৰেডি মই এযোৰ পিন্ধিলোৱে এইটো ফুলত, কিন্তু কালাৰটো বেলেগ আছিল। মেখেলা চাদৰযোৰ বহুতেই ধুনীয়া লাগিছে। আৰু ইফালে ধনক অলপ বলো আবেলি সময়ত ফুৰাই লৈ আহোঁ, আৰু ৰাতিকৈ মানে কেকৰ অৰ্ডাৰ আছে, পিছদিনা ৰাতিপুৱা দিব লাগিব। গতিকে ৰাতিতে বনাই থওঁ বোলো, আৰম্ভ কৰিলোঁ। কিন্তু নহয়, এইবিলাক যে মোৰ কেকৰ বস্তু বাহানিবিলাক ইমান লেতেৰা হৈ আছিলে। সেয়া অলপমান চাফ কৰিলোঁ। বোলো ভাত বনোৱাৰ আগে আগে অলপ এইখিনিকে চাফ কৰি লওঁ। বহুত দিনৰ মূৰত যেতিয়া চাফ কৰোঁ তেতিয়া বহুত ভাল লাগে। আৰু এইফালে আমাৰ মক্খান চৰে পূৰা ক্ৰীম খাই আছে গালে মুখে লগাই। বেলেগ কি বেলেগ কেক? বেলেগ কেক মানে এইটো থোৱা, তাৰপিছত এইটো কেক। এইটো আৰু সেইটো লৈ এতিয়া সি তাৰ জেঠাইকৰ ওচৰত মানে গৈ দেখাব বোলে। আৰু এটা পালোঁ জেঠাই। আৰু এইফালে কেকটো বনাবলৈ আৰম্ভ কৰি দিলোঁ। ক্ৰাম কাটিঙো কৰিলোঁ, ফাইনেলাইজিং মানে আজি নকৰাকৈ ওপৰত মানে ডিজাইনটো দি আছোঁ। এনেকৈ হ'লেতো ঢাক খায়ে যাব ন, সেইকাৰণে মানে ফাইনেলাইজিং নকৰিলোঁ, এনেকৈ ডিজাইন দিব ধৰিলোঁ। আৰু এতিয়া ৰছ 3টা ইয়াত বহাই দিম। ভিডিঅ'টো শেষলৈকে চাব দেই, তেতিয়াহে ডিজাইনটো আপোনালোকে দেখা পাব। আৰু এটা কমেণ্ট কৰিব নাপাহৰিব, আৰু অনুগ্ৰহ কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। লং ভিডিঅ' বহুত দিন হ'ল মই দিব পৰাই নাই। শ্বৰ্ট ভিডিঅ'কে দি আছোঁ, তাকে আপোনালোকে চাই মানে সন্তুষ্ট ল'ব দেই। আৰু মোৰ কেকটো মানে প্ৰায় হৈয়ে গ'ল, আৰু ফাইনেল এইটো কেকটো। আৰু বাকীখিনি মানে ৰাতিপুৱাহে দিব পাৰিম। কি দিবলগীয়া আছে, স্প্ৰিংকলবিলাক। আৰু আজিতো ৰাতি এতিয়াই দি থ'ব নোৱাৰোঁ, বেয়া হৈ যাব। আৰু এয়া ফাইনেল, নামটো লিখি দিলোঁ হেপী বাৰ্থডে ধনজিত বুলি। এয়াই আৰু কেকটো। পতকা জয় হিন্দ ক, জয় হিন্দ। আৰু আজি ভইচ অভাৰ দি থকা সময়, যিহেতু আজি 15 আগষ্ট, সেয়েহে এইখিনি ক্লিপ লগাই দিলোঁ। ধনক মানে ক'বলৈ শিকাই আছোঁ